জনতা যুৱ মৰ্চাৰ ৰাজধানী মণ্ডলৰ সন্মানীয় সভাপতি ভাতৃপ্ৰতিম অনুপজ্যোতি মহন্ত ডাঙৰীয়া, ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপিকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডিম্পী মহন্ত বাইদেউ, ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সন্মানীয় নেতৃবৃন্দ, শ্ৰদ্ধাৰ প্ৰিয়ংকা তামুলী ডাঙৰীয়ানী, মৌচুমী ভৰদ্বাজ ডাঙৰীয়ানী, নিতুল ঠাকুৰীয়া ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজধানী মণ্ডলৰ সন্মানীয় কোষাধ্যক্ষ মোৰ ভাতৃ অবিনাশ আগৰৱাল ডাঙৰীয়া, ভাৰতীয় জনতা যুৱ মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ সন্মানীয় সাধাৰণ সম্পাদক মোৰ সতীৰ্থ ভাতৃ গৌৰৱ ডেকা ডাঙৰীয়া, লগতে আমাৰ সন্মুখত বহি থকা প্ৰতিগৰাকী যুৱ মৰ্চাৰ কাৰ্যকৰ্তা আৰু বিশেষভাৱে আজিৰ বিশেষ অতিথি কৃতি শিক্ষাৰ্থী কণমানি ভাতৃ ভগ্নীসকল, আকৌ এবাৰ সুধিছোঁ, কি খবৰ? ভাল? কিমান ভাল? বহুতে ভাল। অলপ আগতে বেয়া হৈ আছিল, এতিয়া সম্বৰ্ধনাটো ল'লোঁ, গতিকে এতিয়া বেছি ভাল। আৰু শেষত মই বেছি ভাষণো নিদিওঁ, কাৰণ ইতিমধ্যে সন্মানীয় অধ্যাপিকা বাইদেৱে ডিম্পী মহন্ত বাইদেৱে খুব ধুনীয়াকৈ তোমালোকক কথাবোৰ কৈছে। আজি তোমালোক বুলিয়ে ক'ম ন, আজি তোমালোক বুলিয়ে কওঁ। লগতে সীমান্ত শেখৰ দাই ধুনীয়াকৈ ভাষণ দি গ'ল, মানস বৰাদাই ধুনীয়াকৈ ভাষণ দি গ'ল, ভাস্কৰ দাই ধুনীয়াকৈ ভাষণ দি গ'ল। আৰু ইমান জ্যেষ্ঠ ব্যক্তিসকলে ভাষণ দিয়াৰ পিছত মই কিবা ক'ব লাগিব জানো? নালাগে ন, মনে মনে কৈ আছো নালাগে। তো মই ভাষণ নিদিওঁ। মই যে আচৰিত হৈছোঁ, কিয়? প্ৰথম কথা, এইটো হলত আমি চিনেমা চাবলৈ আহোঁ, আইদেউ চিনেমা হলটোত খুব ধুনীয়া চিনেমা চাবলৈ আহোঁ, চাইছোঁ, পুষ্পা চাইছোঁ, আগত ভাইমন দাও চাইছোঁ, চাউণ্ড ছিষ্টেম খুব ধুনীয়া, হলটো খুব ধুনীয়া। কিন্তু ইয়াত ইমান ধুনীয়া যুৱ মৰ্চাৰ কাৰ্যক্ৰম এটা কৰি দিলে আজি অনুপজ্যোতি মহন্তৰ নেতৃত্বত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজধানী মণ্ডলে। বহুত ধুনীয়া, খুব ধুনীয়া এটা অনুষ্ঠান হ'ল। হল একদম খাচাক খাচ পৰি আছে, হয় নাই? তো মই এনেকৈ কথা ক'ম, সৰু সৰু ল'ৰা ছোৱালীৰ মাজত সৰু সৰু ধৰণে কথা ক'ম। তো খুব ধুনীয়া এটা অনুষ্ঠান। মই অনুপজ্যোতি মহন্তক কৈছোঁ, টেষ্ট মেচখন খুব ভাল খেলিছে, তো খুব ভাল টেষ্ট মেচ খেলিছে। আজি কেইদিনমান আগতে ময়ো এখন ভাল টেষ্ট মেচ খেলি উঠিছোঁ, আজি অনুপেও ভাল টেষ্ট মেচ খেলিছে, খুব ভাল। আৰু গোটেই ৰাজধানী মণ্ডলৰ টীমটোক বহুত বহুত শুভেচ্ছা জনাইছোঁ। সদৌ শেষত ভাষণ দিবলৈ থৈছে, গতিকে ভাষণ দিবলৈ একো নাই, কাৰণ সকলো জ্যেষ্ঠই যিমানখিনি ক'ব লগা আছিলে কৈছে। মোৰ মাত্ৰ আজি মনত পৰিছে কেইটামান কথা। কওঁনে নাই? শুনা নাই মই, কওঁনে নাই? নালাগে যদি যাওঁ বাৰু। মই আচৰিত হৈছোঁ পাৰ্চেণ্টেজবিলাক শুনি, কাৰোবাৰ 93, কাৰোবাৰ 94, কাৰোবাৰ 92। আমাৰ দিনত 60% বহুত আছিল, 70% বহুত আছিল। তো ইমান টেলেণ্টেড আপোনালোক, ইমান ধুনীয়া পাৰ্চেণ্টেজ, ইমান ধুনীয়া স্ক'ৰ আপোনালোকৰ। এটা হাত চাপৰি নিজৰ বাবে বজাই দিয়ক। এতিয়া আমাৰ আচল কথা চাগে, খুব পঢ়া শুনা কৰিছে আপোনালোকে, সেইকাৰণে কষ্ট কৰিছে কাৰণে আজি ফলটো পাইছে। আজিৰ পৰা 20 বছৰমান আগতে মেট্ৰিক পাছ কৰিছোঁ মই, ঠিক আছে? আজিৰ পৰা 20 বছৰ হৈ গ'ল মেট্ৰিক পাছ কৰা, 20-21 বছৰ হ'ল। তো আমাৰ দিনা সেই দিনটোলৈকে মনত পৰিছে যিদিনা আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিছিল। এই এনেকুৱা দিনবিলাকত মনত পৰে। তো আজি বহুতে বহুত ধৰণৰ আপোনালোকক নিশ্চয়, যেতিয়া আপোনালোকৰ ঘৰত খবৰ ল'বলৈ আহে, তেতিয়া আপোনালোকে কয় এইটো মেট্ৰিকৰ আগত এটা প্ৰেছাৰ দি থৈছিল, মেট্ৰিক ভাল কৰিব লাগিব। কিমানক কৈছিলে ক্লাছ 10 পোৱাৰ লগে লগে ৰিজাল্ট ভাল কৰিব লাগিব মেট্ৰিক? এবাৰ হাত দাঙি দিয়কচোন, কিমানক কৈছিল? প্ৰেছাৰ, বঢ়িয়া। এতিয়া কিমানক কৈ আছে হাই ছেকেণ্ডেৰী ভাল কৰিব লাগিব বুলি? হাত দাঙক। মেট্ৰিকৰ ৰিজাল্ট দিয়া দুদিন পিছতে বাছ হাত নমাওক। হাই ছেকেণ্ডেৰী পাছ কৰা কিমানক কৈ আছিল হাই ছেকেণ্ডেৰী ভাল কৰিব লাগিব? হাত দাঙক, নমাওক। এতিয়া কিমানক কৈ আছে হাই ছেকেণ্ডেৰী পাছ কৰা, ডিগ্ৰীটো আৰু ভাল কৰিব লাগিব দেই? বাছ এইটোৱেই ফাণ্ডা, এইটোৱেই খেল। প্ৰেছাৰ ক'ৰবাত নহয় ক'ৰবাত প্ৰেছাৰ এটা বনাই থৈ দিয়ে ন?
মানুহে মেট্ৰিক ভাল কৰ, হাই ছেকেণ্ডেৰী ভাল কৰ, সেই ভাল কৰ। আৰে ভাই, মানুহৰ মগজ হয়, প্ৰেছাৰ কুকাৰ থৈ না হয়। প্ৰেছাৰ কুকাৰ নেকি এইটো? সেইকাৰণে কৈছোঁ, প্ৰেছাৰ নোলোৱাকৈ খুব ধুনীয়াকৈ আপোনালোকে যি ধৰণে আমাৰ জ্যেষ্ঠসকলে কৈ উঠিছে, ৰেগুলাৰ, যদি জীৱনত ৰেগুলাৰিটিটো থাকে, 10 ঘণ্টা পঢ়াৰ একো দৰকাৰ নাই। 10 ঘণ্টা কিতাপৰ মাজত সোমাই থাকি কিবা লাভ আছে নেকি? বাকী জিন্দগীৰ জীৱনৰ বেলেগ ফূৰ্তিবিলাক নোপোৱাই হৈ যাব, সমাজখন পাহৰিয়ে যাব এনি টাইম যদি কিতাপ পঢ়ি থাকে। তাতকৈ ৰেগুলাৰ যদি 2 ঘণ্টাও ভালকৈ পঢ়ে, কলেজত পঢ়োৱা বস্তুখিনি যদি ৰেগুলাৰ পঢ়ে, তো ৰিজাল্ট এনেই ভাল হ'ব। নাভাবিব দেই, ইমান ডাঙৰ ডাঙৰ উপদেশ দি আছোঁ কাৰণ নাভাবিব মই পঢ়াত বহুত ভাল আছিলোঁ, মস্ত গাধা আছিলোঁ, ঠিক আছে? তথাপি কৈছোঁ, তো ময়ো ফাৰ্ষ্ট ডিভিজনটো লৈ আহিছোঁ 10 দিনমান পঢ়ি পেলাই। তো ময়ো ইঞ্জিনিয়াৰিং কৰা, তো হোষ্টেলত আছিলোঁ, খুব উৎপাত কৰিছিলোঁ, পঢ়িছিলোঁ কিন্তু ৰেগুলাৰ পঢ়িছিলোঁ। তো সেইকাৰণে কিবাকৈ ফাৰ্ষ্ট ক্লাছটো লৈ ওলাইছোঁ। এতিয়া মই আপোনালোকক প্ৰশ্ন কৰিম যে আপোনালোকে কি কৰিব বিচাৰিছে? ডাক্তৰ হ'বলৈ কেইজনে হাত দাঙে? ইচ্ছা আছে, হাত দাঙকচোন। ডাক্তৰ হ'ব মন আছে? আচ্ছা, নালাগে, বেলেগক চাব নালাগে, নিজে দাঙি দিলে হ'ল। ইঞ্জিনিয়াৰ হ'বলৈ কেইজনৰ হাত ইচ্ছা আছে? হাত দাঙি দিয়ক। ভাল এজন প্ৰশাসনিক বিষয়া হ'বলৈ কাৰ কাৰ মন আছে? হাত দাঙি দিয়ক। একদম ঠিক আছে। আৰ্মিত যাবলৈ, পুলিচত যাবলৈ এনেকুৱা কাৰ মন আছে? আচ্ছা, 1 2 3 4 5 বঢ়িয়া। ভাল বিজনেছমেন হ'বলৈ কাৰ কাৰ মন আছে? বঢ়িয়া। এতিয়া লাষ্ট প্ৰশ্ন, ভাল পলিটিচিয়ান হ'বলৈ কাৰ মন আছে? হাত দাঙক। কাৰো মন নাই। ধুৰ, পলিটিচিয়ানবিলাক ধুৰ হয়, বদমাছ, হয় নহয়? এনেকৈ লাগে, হয় নহয়? আমিবিলাক বদমাছ নেকি? বাৰু মই এইকাৰণে সুধিছোঁ, দৰকাৰ নাই পলিটিচিয়ান হোৱাৰ দৰকাৰ নাই। আপুনি দৰকাৰ নাই খুব ডাঙৰ কিবা এটা হাই ফাই কিবা এটা কৰাৰ। বৰ হৈছে নেকি কথাবিলাক? হৈছে যদি মন কৰোঁ, ঠিক আছে। তো আপোনালোকৰ ওপৰত বা তোমালোকৰ ওপৰত মা দেউতাৰ যিটো আশা, মা দেউতাই কৈছে নেকি কেতিয়াবা ডাক্তৰ হৈ পেলাই মোক বহুত পইচা ঘটি দে, ইঞ্জিনিয়াৰ হৈ বহুত পইচা ঘটি দে? তেওঁলোকে বিচাৰে কি যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীটো মানুহ হওক। তো মানুহ হ'বলৈ শিকক, ভাল মানুহ, এজন শুদ্ধ মানুহ হ'বলৈ শিকক, সৎ মানুহ হ'বলৈ শিকক। আপুনি যদি ডাক্তৰ হৈছে তেনেহ'লে আপুনি নিজৰ প্ৰফেশ্যনত বেষ্ট দিয়ক। যদি ইঞ্জিনিয়াৰ হৈছে আপুনি বেষ্ট দিয়ক, সৎ পথেৰে দিয়ক, তোমালোকে সৎ পথেৰে দিয়া। 2 নম্বৰী কাম নকৰাকৈ যদি নিজৰ প্ৰফেশ্যনটো যদি ধুনীয়াকৈ কৰিব পাৰি, তেনেহ'লে সেয়াই হ'ব দেশৰ সেৱা, সেয়াই হ'ব সমাজৰ সেৱা। তাৰ কাৰণে পলিটিচিয়ান হোৱাৰ দৰকাৰ নাই, ঠিক আছে? তাৰ কাৰণে আৰ্মি অফিচাৰ এজন যাৰ যাৰ হ'বৰ ইচ্ছা আছে তাৰ বাহিৰেও দেশৰ সেৱা কৰিবলৈ বৰ্ডাৰত গৈ বন্দুকটো ধৰাৰ দৰকাৰ নাই। আপুনি যি কাম কৰি আছে সেই কামটো বেষ্ট কৰক। চিনেমা কিমানে চাই? চিনেমা চাওঁ বুলি মতে হাত দাঙি দিছে, বঢ়িয়া। বহুত দিন আগতে এখন চিনেমা আহিছিলে আমিৰ খানৰ, ৰং দে বসন্তী। চাইছেনে কোনোবাই? এই এটা চাবা কেতিয়াবা। ৰং দে বসন্তীত এটা বৰ ধুনীয়া ডাইলগ আছে যে कोई भी देश परफेक्ट नहीं होता, उसे परफेक्ट बनाना पड़ता है। কি বুলি ক'লো? कोई भी देश परफेक्ट नहीं होता, उसे परफेक्ट बनाना पड़ता है। अपने फील्ड में अच्छा काम करके परफेक्ट बनाना पड़ता है। तो সেইটো আপোনালোকে কৰক যে যি কাম কৰিব, যি প্ৰফেশ্যনত যাব ভালকৈ কৰিব। প্ৰথম কথা সেইটো। দ্বিতীয় কথা, নিজৰ এইমটো ক্লিয়াৰ কৰক যে মই এইটোৱে হ'ম, এইটো হ'ম নহয়, এইটো হ'বলৈ মই চেষ্টা কৰিম, দিনে নিশাই চেষ্টা কৰিম, মোৰ মাইণ্ডত এই বস্তুটো থাকিব। তো সেইমতে আপোনালোকে কাম কৰি গৈ থাকক। অযথা প্ৰেছাৰ নল'ব, মই এইটো কৰিবই লাগিব, মই ভাল ৰিজাল্ট অমুক পাৰ্চেণ্টেজ পাবই লাগিব, এইটো নাপালে মই বৰবাদ, হয় নহয়? মই এই 95% পাবই লাগিব, 95% নাপালে মোৰ লাইফ চেছ, ডিপ্ৰেশ্যন কয় ন আজিকালি, ডিপ্ৰেশ্যন। তো এইবিলাক কথা বাহিৰ কৰি দিব। ডিপ্ৰেশ্যন বুলি একো শব্দই নাই। কিয় কৈছোঁ? মোৰ মেট্ৰিকৰ চাৰ্টিফিকেটখন ক'ত আছে বৰ্তমান মই নাজানো, ঠিক আছে? মোৰ ইঞ্জিনিয়াৰিঙৰ
ডিপ্ল'মাখন ইঞ্জিনিয়াৰিঙৰ চাৰ্টিফিকেটখন ক'ত আছে মই নাজানো এইটো নহয় যে মই ক'ৰবাত পেলাই থৈছোঁ ভালকৈ ফাইলৰ মাজত থৈছোঁ মোক দৰকাৰ হৈ থকা নাই জীৱনৰ সংগ্ৰামখন জীৱনৰ যুঁজখন বেলেগ তাত চাৰ্টিফিকেটে কাম নিদিব তাত আপোনাক প্ৰেক্টিকেল নলেজে কাম দিব সেইকাৰণে মনটো সাহসী কৰিব শক্তি ভালকৈ আগবঢ়াব সেনেকৈ আপোনালোকে কাম কৰি গৈ থাকিব আৰু বেছি কথা নকওঁ সমাজৰ প্ৰতি দায়িত্বশীল হ'ব লাগিব দুখীয়া দৰিদ্ৰজনক যেতিয়া সহায় লাগে আপোনাৰ সমাজৰ যেতিয়া কোনোবা এজনৰ প্ৰতি দায়িত্ব কৰিব লগা হয় তেতিয়া পিছ পৰি নাথাকিব আৰু সেই দায়িত্ব কৰিবলৈ কোনো পাৰ্টি পলিটিক্স এইবিলাক কৰাৰ দৰকাৰ নাই ঠিক আছে ভাল মানুহ হ'বলৈ কেতিয়াও পলিটিক্স কৰিব নালাগে ভাল মানুহৰ দৰকাৰ আছে পলিটিক্সত ৰাজনীতিতো ভাল মানুহৰ দৰকাৰ আছে ভাল মানুহ আৰু লাগিব কিন্তু ভাল মানুহ হ'বলৈ পলিটিচিয়ান হোৱাৰ দৰকাৰ নাই দেশপ্ৰেমিক হ'বলৈ পলিটিচিয়ান বা আৰ্মি হোৱাৰ দৰকাৰ নাই যি কৰি আছে তাত কৰিব আৰু কেতিয়াবা ৰিজাল্টৰ পিছত নদৌৰিব মই যদি এতিয়া সুধো আপোনাক মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ দিনটোৰ কথা হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ দিনটোৰ কথা যদি সুধো তেতিয়া আপোনাৰ কথা বেছি মনত পৰিব তোমালোকৰ নে ইমান দিন স্কুলত লগৰবিলাকৰ লগত যি কৰিলা সেইবিলাক বেছি মনত পৰিব কি মনত পৰিব স্কুলৰ দিনবিলাক মনত পৰিব নে ৰিজাল্ট দিয়াৰ দিনটো বেছি মনত পৰিব শুনা নাই স্কুলৰ দিন মোৰো ইঞ্জিনিয়াৰিঙত ডিগ্ৰী পোৱা দিনটো মনত নপৰে মোৰ হোষ্টেলত কৰি অহা ফূৰ্তিবিলাক মনত পৰে তো সফৰ মঞ্জিল আৰু সফৰ মঞ্জিলটো থাকিবই মঞ্জিলত পাম কিন্তু মঞ্জিলটো পোৱালৈকে লক্ষ্য পোৱালৈকে যিটো জাৰ্নি সফৰ সেই সফৰটো বেছি প্ৰয়োজনীয় কাৰণ গৈ পোৱাৰ পিছততো পাই গ'লো কিন্তু আমি যি ঘাট প্ৰতিঘাট চেলেঞ্জেছ পাৰ কৰি পেলাই যেতিয়া পাম সেই ৰিজাল্টটোলৈকে পাম সেই জাৰ্নিটো সদায় এনজয় কৰিব সেই জাৰ্নিটোত যদি ভাগি পৰে তেতিয়া বেয়া কথা হ'ব জাৰ্নিটো ধুনীয়াকৈ এনজয় কৰিব সেইকাৰণে এখন চিনেমা আছিল না মাজতে আকৌ চিনেমাৰ কথা কওঁ দিল হে মুস্কিল কিমানে চাইছে নতুন চিনেমা পুৰা চাই ন ৰণবীৰ কি আছিলে ৰণবীৰ কাপুৰ ন তাত অৰিজিত সিঙৰ এটা গান আছে ন দিল হে মুস্কিল টাইটেল চঙত তাতে কি কয় সফৰ খুবসূরত হে মঞ্জিল সে ভি না গাই দিম নেকি তো গানটো গাই নিদিও তো এনেকুৱা যে সফৰ খুবসূরত হে মঞ্জিল সে ভি মেৰি হৰ কমি কো হে তু লাজমি গানটোত আছে যে মঞ্জিলতকৈও বেছি খুবসূরত হয় সফৰটো গতিকে যি কৰে জাৰ্নিটো বৰ্তমান আপোনালোকে প্ৰত্যেকটো দিন এনজয় কৰক প্ৰেছাৰত নাযাব ব্ৰেইনটো প্ৰেছাৰ কুকাৰ নবনাব সেইখিনিয়ে কম ভাল মানুহ হওক আমাৰ এক্সপেক্টেশ্যন সেইটোৱে অহাবাৰ আজি 95% পাইছে অহাবাৰ 96 পালেও আমাৰ ভাল লাগিব আপোনালোক আমাৰ কাৰণে একেই ভাইটি ভণ্টি হৈ থাকিব 80% পালেও আপোনালোক ভাইটি ভণ্টি হৈ থাকিব কিন্তু প্ৰত্যেকটো দিন ভালকৈ এনজয় কৰি যিদিনা আপোনালোকে ভাল মানুহ হ'ব সেইদিনা আজিৰ এই মঞ্চখনত আমি যিমানখিনি আপোনালোকক শুভেচ্ছা জনালোঁ সেইদিনা সাৰ্থক হ'ব ঠিক আছে বহুত বেছি কথা ক'লোঁ আৰু নকওঁ সকলোকে শুভেচ্ছা দিলোঁ লগ পাম ভাৰতীয় জনতা যুৱ মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ সভাপতি হিচাপে নহয় আপোনালোকৰ দাদা হিচাপে এতিয়াতো খুৰা মাতিব পৰা হৈছে তথাপি দাদা হিচাপে সকলোকে লগ পাম ঠিক আছে শুভেচ্ছা থাকিলে ধন্যবাদ ভাৰত মাতা কি জয় অসম